100টাতকৈও অধিক আসন লাভ কৰা এয়া প্ৰথম আৰু এক প্ৰকাৰ NDA আৰু বিজেপিয়ে আজি এক অসমৰ ৰাজনীতিত নতুন ইতিহাস ৰচনা কৰিলে। মই ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ দলৰ হৈ অসমবাসী ৰাইজক আমাৰ কৃতজ্ঞতা আগবঢ়াইছো। শিৰ নত কৰি প্ৰতিগৰাকী অসমবাসী ৰাইজক আমি তেওঁলোকৰ শ্ৰীচৰণত সেৱা আগবঢ়াইছো আৰু অসমবাসী ৰাইজক এই ঐতিহাসিক বিজয়ৰ মুহূৰ্তত আমি অত্যন্ত বিনম্ৰতাৰে সৈতে ক'ব বিচাৰিম যে নিৰ্বাচনৰ সময়ত আমি আপোনালোকক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰাৰ বাবে আমি নিষ্ঠাৰে সৈতে কাম কৰিম। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 10টা বছৰে যি ধৰণে আমাৰ ৰাজ্যখনৰ বিকাশত বৰঙণি যোগালে, আজি অসমৰ ৰাইজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ ওপৰত পুনৰ এবাৰ আস্থা প্ৰকাশ কৰিলে। তৃতীয়বাৰ একেধাৰে আমাৰ চৰকাৰ গঠন কৰা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যসমূহৰ ভিতৰত অসমেও নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই পুনৰ এবাৰ আজি এই বিজয়ৰ ঐতিহাসিক মুহূৰ্তত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ দলটোক এই বিজয়ত নেতৃত্ব দিয়া আমাৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰী নীতিন নবীন ডাঙৰীয়া আৰু অসমৰ শান্তি প্ৰতিষ্ঠাৰ পৰা বিকাশলৈকে এই সমগ্ৰ কৰ্মযজ্ঞত আমাক মাৰ্গদৰ্শন কৰি থকা ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো আজি আমি কৃতজ্ঞতা জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টিয়ে বিশ্বাস কৰিছিলে যে আমি নিৰ্বাচনত 100টাতকৈও অধিক আসন লাভ কৰিব পাৰিম আৰু সেই বিশ্বাসেৰে আমি ৰাইজৰ মাজলৈ গৈছিলোঁ। ৰাইজক আমি বিনম্ৰতাৰে সৈতে ভোট বিচাৰিছিলোঁ। ৰাইজে হিয়া উজাৰি আমাক আশীৰ্বাদ কৰিলে। পুনৰ এবাৰ মই অসমবাসী ৰাইজৰ ওচৰত মই মোৰ কৃতজ্ঞতা আৰু সমগ্ৰ ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰ দলৰ কৃতজ্ঞতা মই জ্ঞাপন কৰিছোঁ। সাংবাদিকসকলে যদি প্ৰথমতে আমাৰ স্থানীয় সাংবাদিকসকলে মোক যদি কিবা প্ৰশ্ন সুধিব খোজে আপোনালোকে প্ৰশ্ন কৰিব পাৰে, আপোনালোকক মই অনুৰোধ কৰিম। মই নাভাবো যে নিৰ্বাচনত জুবিন গাৰ্গৰ বিষয়টো কিবা ইছ্যু আছিলে। সদায় মই বিশ্বাস কৰিছিলোঁ যে জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধত। কংগ্ৰেছে নিজৰ মেনিফেষ্টোত জুবিন গাৰ্গৰ বিষয় উল্লেখ কৰি তেওঁলোকে অসমীয়া ৰাইজৰ পৰা বহু যোজন আঁতৰি গ'ল আৰু মই ভাবোঁ যে এনে ধৰণৰ যি কংগ্ৰেছে পৰাজয় লাভ কৰিলে তাৰ এটা কাৰণ হ'ল যে জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি কৰা। অসমৰ ৰাইজে কংগ্ৰেছক আজি এই নিকৃষ্ট ৰাজনীতিৰ বাবে এক প্ৰকাৰ শাস্তি প্ৰদান কৰিছে। মই আগতে কৈছিলোঁ যে তিনি গগৈ এই শব্দটোৱে আমাৰ জাতিটোক বিখণ্ডিত কৰাৰ এক প্ৰকাৰ ষড়যন্ত্ৰ আছিলে। অসমৰ ৰাজনীতিত কেতিয়াও উপাধি, জাতি আৰু বৰ্ণলৈ ৰাজনীতি হোৱা নাছিল। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পৰা সৰ্বানন্দ সোণোৱাললৈকে এই দীঘলীয়া ৰাজনৈতিক ইতিহাসত উপাধিৰে সৈতে ৰাজনীতি কৰিব বিচৰা এয়া এক প্ৰকাৰ আমি নজনা নুশুনা এক প্ৰচেষ্টা আছিল। যদি আপোনালোকে গোপীনাথ বৰদলৈৰ পৰা সৰ্বানন্দ সোণোৱাললৈকে ৰাজনৈতিক ইতিহাস চাই কেতিয়াও উপাধিৰে ৰাজনীতি কৰিব
কোনেও বিচৰা নাছিল, কংগ্ৰেছে হওক বিজেপিয়ে হওক। এইবাৰ প্ৰথম উপাধিৰে সৈতে ৰাজনীতি কৰিব বিচৰা হৈছিল, তাক ৰাইজে প্ৰত্যাখ্যান কৰিছে। আৰু মই আগতেই কৈ অহাৰ দৰে যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চত গগৈও আছে, বৰগোহাঁইও আছে, বুঢ়াগোহাঁইও আছে, দাস কলিতা কোচ ৰাজবংশী, পাহাৰ ভৈয়ামৰ জনজাতীয় সকলো লোকৰ সমাৱেশ আমাৰ ভাৰতীয় জনতা পাৰ্টিত আছে। সেই কাৰণেই আমি বৰাকৰ পৰা পাহাৰলৈ, নামনিৰ পৰা উজনিলৈ, মধ্য অসমৰ পৰা আমি সমগ্ৰ ভূখণ্ডত আমি শক্তিশালীভাৱে জয়লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। অসমৰ ৰাইজে এই তিনি গগৈ ৰাজনীতিক দৃঢ়তাৰে সৈতে প্ৰত্যাখ্যান কৰিলে আৰু দুজন গগৈক অসমৰ ৰাইজে নিৰ্বাচনত পৰাজিতও কৰিলে। মই এটাই কথা ক'ব খোজো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমৰ ৰাইজক যোৱা 10টা বছৰত আমি যি ধৰণে সেৱা কৰিছিলোঁ, ৰাজ্যখনক বিকাশৰ পথলৈ আগুৱাই লৈ গৈছিলোঁ, অসমক এক অনন্য পৰিচয় দিবলৈ সক্ষম হৈছিলোঁ, অসমৰ ৰাইজে তাৰ বাবে আজি ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰ দলক হিয়া উজাৰি আশীৰ্বাদ দিছে। আৰু মই নিশ্চিতভাৱে কথা দিম যে অনাগত দিনবিলাকতো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি এনেধৰণে অসমৰ ৰাইজক সেৱা আগবঢ়াই গৈ থাকিম। সামাজিক প্ৰচাৰ মাধ্যম, বিশেষকৈ অসমৰ এটা বা দুটা প্ৰচাৰ মাধ্যমে জেনজিৰ ক্ষেত্ৰতো তেওঁলোকে এক প্ৰকাৰ একপক্ষীয় নীতি গ্ৰহণ কৰা আমি নিৰ্বাচনৰ সময়ত দেখা পাইছিলোঁ। সেই সংবাদ মাধ্যমৰ দৃষ্টিত ৰূপালী লাংথাচাও জেনজি নাছিলে, ধীৰাজ গোৱালাও জেনজি নাছিলে, মিলন দাসো জেনজি নাছিলে। অৰ্থাৎ জেনজিৰ যেন সমগ্ৰ অধিকাৰ বিৰোধী পক্ষৰ লগতহে আছিলে, বিজেপিৰ লগত জেনজিৰ অধিকাৰেই নাছিলে। মই আপোনালোকক জনাবলৈ পাই ভাল পাইছো যে ভাৰতীয় জনতা পাৰ্টীয়ে আগবঢ়োৱা সকলোবোৰ যুৱ প্ৰাৰ্থী এই নিৰ্বাচনত বিজয়ী হৈছে। আৰু ক'ব গ'লে আমি আমাৰ দলে যিসকল জেনজিক প্ৰাৰ্থিত্ব আগবঢ়াইছিল, প্ৰতিগৰাকী প্ৰাৰ্থী এই নিৰ্বাচনত বিজয়ী হ'বলৈ সক্ষম হৈছে। এই বিষয়ে সাংবিধানিক নীতি নিয়ম আছে। প্ৰথমতে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব, তাৰ পিছত ভাৰতীয় জনতা পাৰ্টীয়ে দলীয় নেতা নিৰ্বাচন কৰিব, তাৰ পিছত NDA নিজৰ নেতা নিৰ্বাচন কৰিব আৰু ৰাজ্যপাল মহোদয়ে চৰকাৰ গঠন কৰিবলৈ আহ্বান জনাব। তাৰ পৰৱৰ্তী সময়ত শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন হয়। এই ক্ষেত্ৰত আমাৰ ৰাজ্যিক সভাপতিয়ে ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে যোগাযোগ কৰি পৰৱৰ্তী সময় আপোনালোকক অৱগত কৰিব। আজিৰ দিনটোতে সেই ধৰণৰ শপত গ্ৰহণৰ দিন বা তাৰিখ আমি আলোচনা কৰা নাই। ইয়াৰ পৰৱৰ্তী সময়ত এই বিষয়ে নিশ্চিতভাৱে চৰ্চা হ'ব। কোনটো চিটত জিকিলে হিন্দু প্ৰভুত্ব থকা? মইতো জানাত শিৱসাগৰত কংগ্ৰেছ জিকা নাই, শিৱসাগৰত ভোট গণনা চলি আছে এতিয়াও। সেইকাৰণে মই ভাবো যে এইবাৰ বিৰোধী পক্ষত হিন্দু বিধায়ক নাথাকিবই। হয়তো জয়প্ৰকাশ দাস আৰু যদি অখিল গগৈ যদি জিকে বাদ দিওঁ, তেতিয়াহ'লে বিৰোধীত হিন্দু বিধায়ক নাথাকিব। মই বহুদিন আগতে কৈছিলোঁ যে কংগ্ৰেছত হিন্দু সমাজ থকাৰ পৰিৱেশ নাই।
আৰু সেইকাৰণে ভূপেন বৰা প্ৰদ্যুৎ বৰদলৈক আমি মাতি আনিছিলোঁ অনাগত দিনতো আমি কংগ্ৰেছত যিবিলাক ভাল অধ্যয়ন পুষ্ট বা সামাজিকভাৱে সেৱা আগবঢ়োৱাব পৰা হিন্দু নেতৃত্ব আছে তেওঁলোককো মই আহ্বান জনাম যে অসমৰ ভৱিষ্যতৰ ফালে লক্ষ্য কৰি অনাগত সময়ত সকলোৱে ভাৰতীয় জনতা পাৰ্টিৰ এই মহামঞ্চত একত্ৰিত হৈয়ে আমি জাতিটোক বিদেশী বাংলাদেশী বিদেশীৰ পৰা আমি ৰক্ষা কৰিব লাগিব আৰু সেইকাৰণে আজিৰ দিনটোতো মই সকলোকে আহ্বান জনাম যে আপোনালোকে ভাৰতীয় জনতা পাৰ্টিৰ এই মহামঞ্চত মিলিত হওক যাতে বাংলাদেশী মিয়াৰ আগ্ৰাসনৰ পৰা আমি জাতিটো ভাৰতীয় জনতা পাৰ্টিৰ এই মহামঞ্চত তলত ঐক্যবদ্ধ হৈ আমি বচাব পাৰোঁ ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ মেনিফেষ্টো ভিজন ডকুমেণ্ট আপোনালোকৰ সন্মুখত আছে তাৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বপ্ন উত্তৰ পূৰ্বক অষ্টলক্ষ্মীলৈ ৰূপান্তৰ কৰা তেখেতৰ আদৰ্শ আৰু ভাৰতীয় জনতা পাৰ্টিৰ ভিজন ডকুমেণ্ট অনুসৰিয়ে আগন্তুক চৰকাৰে কাম কৰিব মই বেংগলত কৈছিলোঁ অসমত চেঞ্চুৰী বেংগলত ডাবল চেঞ্চুৰী আৰু কাৰ্যত সেইফালে আজি আমি আগবাঢ়িছোঁ এভিকশ্যন নচলাৰ কথাটোতো কেতিয়াও হোৱাই নাই আমি কৈছিলোঁ যোৱাবাৰ 1.5 লাখ বিঘাত কৰিছিলোঁ এইবাৰ আমাৰ লক্ষ্য তাতকৈ বেছি হ'ব পশ্চিমবংগৰ নিৰ্বাচনৰ বিজেপিৰ বিজয় অসমৰ বাবে এটা অত্যন্ত ইতিবাচক বাতৰি পশ্চিমবংগৰ নিৰ্বাচনৰ সময়তে মই কৈছিলোঁ ভাৰত বাংলাদেশ সীমান্ত ত্ৰিপুৰা মিজোৰাম মেঘালয় অসম আৰু পশ্চিমবংগ ইয়াৰ ভিতৰত সীমা অসমতে আটাইতকৈ কম আৰু ভাৰত আৰু বাংলাদেশৰ সীমা আটাইতকৈ বেছি হ'ল পশ্চিমবংগ বহু সময়ত আমাৰ ইয়াৰ ছাত্ৰ সংগঠন যুৱ সংগঠনে দাবী কৰে যে অসমৰ কাইটিয়াতাৰৰ বেৰা বা অসমৰ সীমান্ত চিল কৰিব লাগে কিন্তু প্ৰথমৰ পৰা আমি এই কথা কৈ আহিছিলোঁ যে অসমত সীমান্ত বন্ধ কৰি লাভ নাই যদি আন ৰাজ্যসমূহত ই মুকলি হৈ থাকে পশ্চিমবংগত মমতা বেনাৰ্জীয়ে ইমান দিন ফেন্সিং বনাবৰ কাৰণে BSF আৰু ভাৰত চৰকাৰক মাতি দিয়া নাছিলে বিজেপিৰ চৰকাৰে ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে যে বিজেপিৰ চৰকাৰৰ প্ৰথম লক্ষ্য হ'ব ভাৰত বাংলাদেশ সীমান্তত ফেন্সিঙৰ কাৰণে BSFক মাতি দিয়া ইয়াৰ ফলত অসম বা পশ্চিমবংগ বা ভাৰতত বিদেশী নাগৰিক বাংলাদেশী মিয়া সোমোৱা যি এটা ৰাস্তা খোলা আছিলে সেই ৰাস্তাটো বন্ধ হৈ যাব দেশৰ সাৰ্বভৌমত্বৰ কাৰণে পশ্চিমবংগত বিজেপি চৰকাৰ অহা অতিকে প্ৰয়োজনীয় আছিল মই ভাবোঁ যে আজি ৰাষ্ট্ৰৰ বাবে এটা আনন্দৰ দিন মই এটাই কথা ক'ব খোজো যে বাংলাদেশী মিয়াই হওক বা সীমান্তৰ লগত জড়িত বিষয়বোৰে হওক অসম পশ্চিমবংগ ত্ৰিপুৰা মেঘালয় বা মিজোৰামত বন্ধুত্বমূলক ৰাজ্য চৰকাৰে আমাৰ দেশৰ সাৰ্বভৌমত্বক সুৰক্ষিত কৰিব मैं हिंदी में आता हूं एक बार आसामीज को खत्म कर लेता हूं ইয়াতে পশ্চিমবংগৰ কথা আলোচনা কৰি কি লাভ হ'ব ঠিক আছে শেষত প্ৰতিদিন বাতৰি কাকত আৰু প্ৰতিদিন টাইমছত মই ধন্যবাদ জনাইছো আপোনালোক हर दृष्टिकोण से सांस्कृतिक सुरक्षा विकास और असम का आइडेंटिटी को आगे
करने के लिए, सुरक्षित करने के लिए जो निरंतर प्रयास किया था, आज असम का जनता ने ये प्रयास को फिर एक बार आशीर्वाद दिया और तीसरे बार मोदी जी का नेतृत्व में असम में बीजेपी सरकार निर्माण के लिए आशीर्वाद दिए। मैं असम का जनता को हमारे पार्टी का ओर से बहुत बहुत धन्यवाद देता हूं और प्रधानमंत्री नरेंद्र मोदी जी को जो बीते 10 साल असम को जो मोदी जी ने सेवा किया, इसके लिए मैं मोदी जी को धन्यवाद देता हूं और आगे भी मैं आशा करता हूं कि प्रधानमंत्री जी का नेतृत्व में असम हर बिंदु में आगे बढ़ेगा। यही आशा लेके असम का जनता ने मोदी जी को वोट दिया। कांग्रेस के मुख्यमंत्री उम्मीदवार जो मैं असम का पत्रकारों से जब भी बातचीत हुए थे, हमेशा मैं बोलता हूं